এছকে ব্যৱসায় সংস্থাৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি 1981 চনতে প্ৰতিষ্ঠা কৰা এই শনি মহাৰাজৰ মন্দিৰটোৰ বিষয়ে দুআষাৰ আপোনালোকৰ আগত অৱগত কৰিবলৈ ওলাইছোঁ। 1981 চনত আমাৰ 4জন ব্যক্তি আছিল। এই 4জন ব্যক্তিয়ে আমাৰ যোৰহাট ৰৰৈয়া ওচৰ চুবুৰীয়া গাঁও তথা অসমত 1981 চনত এনেকুৱা এটা পৰিস্থিতিৰ ৰূপ লৈছিল। আজি যদি কোনোবা গাঁৱত মানুহ মৰে, পিছদিনা দেখিব কোনোবা এক্সিডেণ্ট হৈছে, কোনোবা দেখিব যোৰহাটত কিবা এটা বিপদ হৈছে। মানে এনেকুৱা এটা ভয়াৱহ ৰূপ লৈছিলে আমাৰ অঞ্চলটোত। তেতিয়া আমাৰ এই ব্যৱসায় কৰা 4জন ব্যক্তি এটা মনত ভাৱ ল'লে যে আমাৰ এই অঞ্চলত শনিৰ কুদৃষ্টি পৰিছে। সেইবুলি তেখেতসকলে এটি সৰুকে শনি মূৰ্তি প্ৰতিষ্ঠা কৰিছিল। সেই মূৰ্তিটো প্ৰতিষ্ঠা কৰি এই দোকানীৰ পৰাই সৰু সুৰা যি দান বৰঙণি পায় তাকে লৈ পূজা অৰ্চনা কৰিছিল যোৰহাটবাসী তথা আমাৰ অঞ্চলৰ শান্তিৰ বাবে। এইদৰে পূজা অৰ্চনা চলি আহিছিল। তেতিয়া আমি যদিও অলপ সৰু আছিলোঁ, হয়তো মোৰ দুজনমান ব্যক্তি মই চিনাকি কৰাই দিছোঁ। এয়া আমাৰ সভাপতি তপন পাল, এয়া আমাৰ সহ সম্পাদক অলক কোঁৱৰ, পৃষ্ঠপোষক আমাৰ ৰতন সাহা, মই ৰঞ্জিত দাস এই সমিতিৰ সম্পাদক। কিন্তু আমি 1917 চনত মনতে আমি ভাবিছিলোঁ যে এই পূজাভাগ আৰু মন্দিৰটো অকণমান ডাঙৰ কৰোঁ, আৰু ইমানেই ভক্ত হৈছে যে মন্দিৰটো অকণমান ডাঙৰ কৰোঁ। সেইবুলি আমি 1917 চনৰ পৰা বাৰ্ষিক পূজা হিচাপে আমি আগত পাতিছোঁ যদিও সৰুকৈ পাতোঁ, তলতে কীৰ্তন কৰোঁ। মনতে ভাবিলোঁ আমি যে অলপ ডাঙৰকৈ পাতোঁ, এনেকুৱা ধৰণৰ কীৰ্তন বাহিৰৰ পৰা আনো, দেখুৱাওঁ ভক্ত বাৰ্ষিক হিচাপে আমি ভক্তসকলক দেখুৱাওঁ যে শনিৰ মহত্ব কি। অৱশ্যে এই মন্দিৰত আহি বহুতজন ব্যক্তিয়ে বহুতো সাফল্য লাভ কৰিছে। সেয়েহে আমি এই পূজাভাগ আমি আয়োজন কৰি আহিছোঁ, প্ৰতি বছৰে কৰি আহিছোঁ। সেয়ে আমি যিকেইজন ব্যক্তি আমাৰ এই প্ৰতিষ্ঠাপক, এজন আমাৰ স্বৰ্গীয় ক্ষিতিশ দাস ডাঙৰীয়া আছিল, আৰু এগৰাকী জীৱন সিঙা, তেখেতো এই সংসাৰত নাই। কিন্তু বৰ্তমান দুজন ব্যক্তি আছে, ৰবি দত্ত পাতিবলৈ কেতিয়াও আগবাঢ়ি যাব নোৱাৰিলে। সেয়েহে এই অনুষ্ঠানটোত আমাৰ লগত বহুতো ব্যক্তি জড়িত আছে। সকলোৱে আমাক ক্ষুদ্ৰ দান দক্ষিণা দি আমাক বহুত সহায় কৰিছে। তাৰ ভিতৰতে আজি আমি এই সম্বোধনা অনুষ্ঠানটো আৰম্ভ কৰিম। সেইসকল বিশেষ ব্যক্তি যিসকলে নেকি আমাক আৰ্থিক হওক, মন্দিৰতেই হওক বহুত বস্তু দানো কৰিছে। গতিকে আমি খন্তেক পিছতে সেইসকল ব্যক্তিক আমি সম্বোধনা জনাম। ইয়াকে কৈ মই সকলো ৰাইজকে আন্তৰিক শুভেচ্ছা, লগতে আপোনালোকে যিধৰণে আহি ইয়াত ধূপ বন্তি জ্বলাই যিদৰে আপোনালোকে পূজা ঘৰৰ আগভাগ লৈছেহি, আপোনালোকৰ মনৰ কামনা পূৰণ হওক। শনি মহাৰাজে আপোনালোকৰ সংসাৰত যাতে যদি কিবা কুদৃষ্টি ৰাখিছে, আজি আপোনালোকক আমাৰ ফালৰ পৰাও আমি পুষ্পাঞ্জলি অনুষ্ঠানত ৰাখিছোঁ। ৰাইজৰ অকল
আমাৰ এই অঞ্চলতে নহয় যোৰহাটবাসী কোনো অসম যিধৰণে প্ৰতিষ্ঠা কৰিছিলে উদ্দেশ্যটো ৰাখি আমি পুষ্পাঞ্জলি ৰাখোঁ যে যোৰহাটবাসী অসমৰ আৰু ৰৰীয়া অঞ্চলৰ যেনেকৈ ৰৰীয়া চাৰিআলি জামুগুৰি হাবুঙীয়া টকামুৰা আমাৰ এই চলিয়া গাঁও যিমান অঞ্চল আছে সুখ শান্তি কামনাৰ কাৰণে মন্দিৰটো প্ৰতিষ্ঠা কৰিছিল আমিও সেই মৰ্মে পুষ্পাঞ্জলি আমি সেই আশীৰ্বাদটো সদায় প্ৰতি বছৰেই ৰাখোঁ আৰু আমিও আজি ৰাখিছোঁ তাতে কিবা যদি তেখেতৰ প্ৰভাৱ আছে সকলো যাতে তেখেতসকলৰ শান্তি পৰিয়ালৰ সুকামনা কৰি বুলি আমি তেখেতৰ ওচৰত প্ৰাৰ্থনা জনাইছিলোঁ আৰু সেয়ে সকলো ৰাইজক আমি অনুৰোধ জনাইছোঁ এইদৰে আগলৈকে যাতে আপোনালোকে সহায় সহযোগ কৰি আহে আৰু আমাক উৎসাহ কৰি যিকোনো অনুষ্ঠানেই হওক আমি ভাগ লওঁ যদি আমাৰ অজানিতে আপোনালোকৰ কিবা ভুল ভ্ৰান্তি কৰিছোঁ ক্ষমা কৰিব অজানিতে আমি কৰিব পাৰোঁ যিহেতু আমি ইমান ধৰ্ম আৰু আগবঢ়া নহয় ধৰ্ম শান্তিৰে দোকানৰ পৰা নামাৰিব হয়তো মই দুদিন তোলা নামাৰিলোঁ ভুলতে কিন্তু মই ঘৰত শুই আছোঁ কিন্তু দোকানৰ বস্তু হানি হোৱা নাই প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত হৈছে গাড়ী এৰি থৈ গৈছে কিবা এৰি থৈ গৈছে তেখেতক মঞ্চত আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ মদন ৰাজখোৱা সভাপতি তেখেতকো মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ আৰু স্বপন পাল তেখেতকো আমি মঞ্চত আসন গ্ৰহণ কৰিবৰ বাবে অনুৰোধ জনালোঁ আৰু চাৰিজন ব্যক্তি পাঁচজন আছে আমাৰ শ্ৰীযুক্ত কুসুম চলিহা আঞ্চলিক প্ৰাক্তন আঞ্চলিক সদস্য এয়া আমাৰ সম্বোধনা জনাইছে হামিদ আলীয়ে শ্যামন্ত বৰুৱা আমাৰ স্থানীয় গাঁওবুঢ়া দ্বিতীয়জন ব্যক্তি হৈছে আমাৰ শ্ৰীযুক্ত কুসুম চলিহা প্ৰাক্তন আঞ্চলিক সদস্য আমাৰ দুইজন এখন ফুলাম গামোচা জ্ঞাপন পালক সম্বোধনা জনাবলৈ অনুৰোধ জনালোঁ হয়তো বিপ্লৱ চৰকাৰৰ অনুপস্থিতি সুৰজিত বাৰিক নাই প্ৰাক্তনক আমি এখন ফুলাম গামোচাৰে বিমল চক্ৰৱৰ্তীক অনুৰোধ জনাইছোঁ এখন ফুলাম গামোচাৰে বিমল চক্ৰৱৰ্তী যদি তেখেত অনুপস্থিত আমাৰ উদযাপন সমিতিৰ আমাৰ সম্পাদক সভাপতি তপনক অনুৰোধ জনাইছোঁ লাল বাহাদুৰ তেখেত এজন NSৰ কৰ্মচাৰী তেখেতে আমাৰ প্ৰতিটো পূজাৰ প্ৰথম কীৰ্তনবাসী দান কৰি আহিছে ভৱিষ্যতো তেখেতে দান কৰিব বুলি আমাৰ ওচৰত প্ৰতিশ্ৰুতি কৰি আহিছে সেয়ে আমি তেখেত এখন ফুলাম গামোচাৰে কিশোৰ চুৰক সম্বোধনা জনাবলৈ অনুৰোধ জনাইছোঁ যদি তেখেত অনুপস্থিত কিশোৰ চুৰে এখন ফুলাম গামোচাৰে সম্বোধনা জনাবলৈ অনুৰোধ জনালোঁ মনোজ বিনিমল তেখেতৰ অনুপস্থিতি শিৱনাথ চৰকাৰো সম্ভৱ বাহিৰ নাই আমি পৰৱৰ্তী অনুষ্ঠানৰ আমি তাৰপাছত আমাৰ পাঠ সম্পত্তি আৰু নিউজ নাও চেনেলৰ এয়া হ'ল সত্ৰাধিকাৰ উৎপল দাস ডাঙৰীয়া তাৰ দ্বিতীয়জন ব্যক্তি হ'ল মোৰ ভাতৃপ্ৰতিম জীবন চন্দন দাস অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মদন ৰাজখোৱা আৰু চাৰিজন ব্যক্তি আমাৰ মাজত আছে আৰু তেখেত হ'ল আমাৰ পৃষ্ঠপোষক আৰু ইয়াৰ পাছত দ্বিতীয়জন ব্যক্তি হ'ল
আমাৰ দেৱজী ভট্টাচাৰ্য ডাইনিৰ নাই কীৰ্তি চন্দা দ্বিতীয়জন বিএমটি হ'ল অশোক কুমাৰ মাহাতো তেখেতৰ এখন ফুলাম গামোচাৰে সম্বোধনা জনাবলৈ মই ইয়াৰ পাছতে আছে আমাৰ এজন কমিটিৰ অলপ পলমকৈ আহিবলৈ মোক কৈছে গতিকে আমি সম্বোধনা বাহাল ৰাখিছো যিসকল ব্যক্তি আহি ইয়াত শনি মন্দিৰৰ প্ৰাংগণত ভক্তপ্ৰাণ ৰাইজৰ প্ৰতি মোৰ অশেষ শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ। আজি মোক এই কমিটিখনৰ সভাপতিকে মুখ্য কৰি সম্পাদক সদস্য যিসকল আছে সকলোৱে যি সন্মান দিছে তেখেতসকলকো মই নথৈ মই শ্ৰদ্ধা কৰিছোঁ। শ্ৰদ্ধাভাজন ৰাইজ আপোনালোকে আজি কিমান বছৰ হৈছে সেই সম্পাদক মহোদয়ে আপোনালোকৰ আগত সকলো ভাঙি পাতি কৰি প্ৰথম 81 চনৰ পৰা এই শনি মন্দিৰ ভাগ আপোনালোকে কি মোৰ ৰূপত দেখিবলৈ পাইছিলে আৰু আজি বৰ্তমান আপোনালোকৰ সন্মুখত কি ৰূপে পাইছে আপোনালোকে নিজে চিন্তা কৰি চাওক। আজি ভক্তপ্ৰাণ ৰাইজৰ লৰদিয়া এছ গেটৰ শনি মন্দিৰৰ প্ৰাংগণত দেখিবলৈ পাই এনেকুৱা লাগিছে কি উৎসৱ কি হৈছে কিন্তু একো নহয় এই মাত্ৰ আমাৰ শনি মহাৰাজৰ বাৰ্ষিক অধিৱেশন ৰূপে তেখেতসকলে পালিছে আৰু তেখেতসকলে ভক্তপ্ৰাণ ৰাইজক সেৱা আগবঢ়াইছে। আৰু সেয়াই নহয় প্ৰতি শনিবাৰে এই মন্দিৰ ভাগত যি ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হয় তাক লৈ শেষ কৰিব নোৱাৰি। সকলো একত্ৰিত হৈ যিধৰণে আজি শনি মন্দিৰ ভাগ আগবঢ়াই নিছে তাৰ আচল গুৰি হয় কমিটিখন। আমাৰ স্থানীয় গাঁওবুঢ়া মহোদয়কে আদি কৰি প্ৰত্যেকজন ব্যক্তিলৈ আমি আমাৰ তৰফৰ পৰা আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা নিবেদিছোঁ। শ্ৰদ্ধা ৰঞ্জিত ডাঙৰীয়াই কৈ গ'ল যে 1981 চনৰ পৰাই এই শনি পূজা ইয়াত অনুষ্ঠিত হৈ আহিছে। কিন্তু আমাৰ সৌভাগ্য আমি আজি 2-3 বছৰৰ আগৰ পৰা এই পূজা ভাগিৰ অংশীদাৰী হ'বলৈ তেখেতে আমাক সুযোগ দিলে। কিন্তু আজিৰ সৌভাগ্যত আমি আপোনালোকৰ সন্মুখত উপস্থিত হ'বলৈ পাই শনি মহাৰাজৰ চৰণত সেৱা জনাবলৈ পাই নিজে সৌভাগ্যমণ্ডিত হৈছোঁ। আৰু আমি দেখিছোঁ ধৰক যোৰহাটৰ এটা পৰম্পৰা আছে যে দুৰ্গা পূজাই হওক কালী পূজাই হওক সকলোবোৰ উৎসৱ বহুত উলহ মালহেৰে পালন কৰা হয়। কিন্তু শনি মহাৰাজৰে পূজা ভাগি যোৰহাটত খুব কম সংখ্যক লোকেহে উলহ মালহেৰে পালন কৰা দেখা পাইছোঁ। কিন্তু আজি ধৰি লওক MBS গেট ব্যৱসায়ী সন্থাৰ সহযোগত আপোনালোকৰ সহযোগত যিভাগি পূজা ইয়াত মানে এটা বহুত সময়ৰ দৰে পালন কৰিবলৈ আগবাঢ়িছে সঁচাকৈ বাস্তৱ দিশত চাবলৈ গ'লে খুব পৰিপক্ক হৈছে। মই ভাবোঁ আহি থকা বছৰৰ ভিতৰত যাতে আপোনালোকক শনি মহাৰাজে সন্মতি দিয়ক, ভগৱানে সন্মতি দিয়ক, ইয়াৰ পৰা দুগুণ উৎসাহেৰে যাতে আমি এই অনুষ্ঠান ভাগি পাতিবলৈ সক্ষম হওঁ তাৰে মই তেখেতৰ ওচৰত আন্তৰিকতাৰে সেৱা জনাইছোঁ। তেখেতৰ চৰণত শনি নামটো শুনিলে খুবেই ভয় লাগে, কাৰণ শনি নামটোৰ তাৎপৰ্য মই আপোনালোকক কৈ দিওঁ। বয়োজ্যেষ্ঠ ব্যক্তি যিসকল আছে তেখেতলোকে নিশ্চয় জানে। শনি এনেকৈ বুলি ক'লেই এনেকুৱা এটা শব্দ বুজায় যেন হেষ্ট নেষ্ট সকলোখিনি কৰিব পৰা তেওঁলোক। গতিকে মই ভাবোঁ শনি মহাৰাজে জগতৰ এজন হেষ্ট নেষ্ট কৰিব পৰা লোক আমি শ্ৰদ্ধাৰ ভগৱান বুলি পূজা কৰোঁ। তেখেতক মই এই সুযোগতে সেৱা জনাইছোঁ। আমাকে মুখ্য কৰি আপোনালোককো মুখ্য কৰি সমূহ অঞ্চলবাসী ৰাইজক আৰু এই কমিটিখনক বা যোৰহাটবাসী ৰাইজক তেখেতে সুমতি প্ৰদান কৰক আৰু তেখেতৰ সুমতিতেই আপোনালোকৰ সুস্বাস্থ্য প্ৰদান হৈ আহি থকা দিনবিলাকত যাতে এই অঞ্চলটোত আৰু উলহ মালহেৰে আমি শনি পূজা ভাগি শনি মহাৰাজৰ পূজা ভাগি পাতিবলৈ সক্ষম হওঁ তাৰে কামনা কৰি মোৰ বক্তব্য আপোনালোকৰ ওচৰত সামৰি মাৰিছোঁ আৰু সকলোলৈকে সেৱা জনাই সকলোৰে দীৰ্ঘায়ু কামনা কৰি শনি মহাৰাজৰ চৰণত মই প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ। MBS গেট ব্যৱসায়ী সন্থাৰ সৌজন্যত
পঞ্চম বাৰ্ষিক শ্ৰী শ্ৰী ভৱানী মহাৰ বাৰ্ষিক দুৰ্গা পূজাৰ এই পবিত্ৰ দিনটিত মঞ্চত উপস্থিত শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিগণ তথা ভক্তপ্ৰাণ ৰাইজক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এই পূজা ভোগত উপস্থিত হৈ মই নিজকে সৌভাগ্যৱান বুলি ভাবিছোঁ আৰু ইতিমধ্যে এই পূজা ভোগৰ সন্দৰ্ভত সম্পাদক মহোদয়ে বহলাই ব্যাখ্যা কৰিছে। ইয়াত আৰু আমি ক'বলগীয়া একো নাই আৰু বিশিষ্ট ব্যক্তিসকলেও তেখেতসকলৰ মন্তব্য আগবঢ়ালে। বিশেষকৈ জীৱন চন্দ্ৰ হাজৰিকা ডাঙৰীয়াই তেখেতৰ বক্তব্যত খুব সুন্দৰকৈ অকণমান ব্যাখ্যা কৰিছে আৰু বেছি দীঘলীয়াকৈ মই মোৰ মন্তব্য ৰাখিবলৈ মন নাই, যিহেতু আৰু কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তেখেতসকলৰ মন্তব্য আগবঢ়াব। গতিকে মই পুনৰবাৰ আজি এই মঞ্চত উপস্থিত শ্ৰদ্ধাৰ বিশিষ্ট ব্যক্তিগণ তথা ভক্তপ্ৰাণ ৰাইজক মই আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি মোৰ সংযুক্ত মই সামৰণি মাৰিছোঁ। ধন্যবাদ। আজিলৈ এই সংগঠনৰ শান্তি সমাপ্তি কৰিছোঁ।
अब हुई ना बात, जोर से जयकारा लगाना चाहिए। Thank you.